নমস্কাৰ ৰাইজ, নতুন এটি আংবাং ভিডিঅ' লৈ আহিছোঁ। বহুদিনৰ পৰা মই জণ্ডিছত ভুগি আছোঁ আৰু জণ্ডিছ হ'লেতো জানেই একেবাৰে লিভাৰে সহজে হজম কৰিব পৰা ধৰণৰ আহাৰ খাব লাগে। গতিকে একেবাৰে সিদ্ধ আহাৰ খাই আছোঁ, পাচলি বইল বা ভাত তেনেদৰে খাই আছোঁ। কিন্তু অকল সিজোৱা আহাৰবোৰ খাই খাই আমনি লাগে। গতিকে মাজে মাজে অলপ ফল মূলো খাওঁ। গতিকে এইফালে ফল মূল অলপ কাটি ল'লোঁ। ভাবিছোঁ কেইবিধমান ফল মূল একেলগে মিলাই টুকুৰা টুকুৰিকৈ কাটি খাওঁ। অকল এবিধ ফল মূল অকলে অকলে খাবলৈ কিবা এটা ভাল নালাগে। যদি সজাই পৰাই এনেকৈ খাওঁ, এতিয়া ভিডিঅ'টো বনাবলৈকে এনেকৈ কাটি লৈছোঁ আৰু খাবলৈও ভাল লাগিব। এইফালে অমিতা আছিলে, তৰমুজ আছিলে, তৰমুজ এফাল আছিলে, তাৰে এচিতা কাটি লৈছোঁ। ইফালে অমিতা ঘৰৰে, অমিতা অলপ কাটি লৈছোঁ। আচলতে অকল সিদ্ধ আহাৰ খাই থাকিলেও মানে বেমাৰত ৰোগীজন সহজে দুৰ্বল হৈ যাব পাৰে। মই বুলি কোৱা নাই, বেলেগ ৰোগীও। গতিকে মাজে সময়ে ফল হওক বা শাক পাচলি হওক বা ভাল যোনবোৰ শাক আমাৰ ঘৰুৱা সেইবোৰ খাই থাকিব লাগে। আৰু বজাৰৰ আজিকালি সাৰ দিয়া এইবোৰ বস্তু খুব কমহে খাব লাগে। এইফালে কল আছিলে, ক্ষমা কৰিব, কল আছিলে, কলো এটা লৈছোঁ, অমিতা লৈছোঁ, তৰমুজ লৈছোঁ। ফল মূলো খাব লাগে আৰু তৰমুজ, অমিতা, কল এনেধৰণৰ ফল মূলবোৰ জণ্ডিছে বা অন্য বেমাৰতো খুব ভাল, এনেও খাব লাগে। আৰু অমিতাটো আৰু ঘৰৰে কিমান ভাল বস্তু, তৰমুজো ভাল, খুব বেছি পৰিমাণে পানী থকা, জণ্ডিছৰ কাৰণে ভাল আচলতে। আৰু কলো ঘৰৰে। এইফালে মই অমিতা, কল, তৰমুজ চব সৰু সৰুকৈ কাটি লৈছোঁ আৰু ধুনীয়াকৈ সজাই মেলি খাম। আৰু কেমেৰাৰ কোৱালিটিটো বৰ এটা ভাল নহয় আৰু ভিডিঅ'টো মানে বনাবলৈকে মোবাইলটো যেনে তেনে থৈ লৈছোঁ আৰু ভালকৈ ভিডিঅ'টো নুঠিলেই আৰু হাত চাতবোৰ বৰ এটা নাচাব আৰু। এইফালে ভালদৰে পাচলিখিনি কাটি লৈছোঁ। তৰমুজটো খুব চেঁচা হৈ আছে, কাটিবলৈ অসুবিধা হৈছে আৰু খুব মই ধৰোঁতেই গোটেই জোল বৈ গৈছে। এনেদৰে ফল মূল খাই থাকিব লাগে। আৰু এইবোৰ ফল মূলত যিহেতু খুব পানী থাকে খুব পৰিমাণে, আৰু অমিতাটোতো এনেও খুব ভাল। গতিকে আজি অলপ আৰু এনেকৈয়ে কাটি লৈছোঁ। ভিডিঅ' বহুত দিন দিয়া হোৱা নাই, ভাবিছোঁ মাজে মাজে ভিডিঅ' দি থাকিম আৰু এতিয়া। ইফালে কল এটাও কাটি ল'লোঁ আৰু মোৰ চালাডো শেষ হৈ গ'ল। ভিডিঅ'টো ইমানেই, কেনেকুৱা পালে জনাব আৰু যদি ভাল পালে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।